জনমতে হৰি পুত হৈবন্ত বিদিত জনমতে পাইবি খবে মনৰ বাঞ্ছিত পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবৰ নামে এক বনয়া চেতাত তত পৰে আৰ পুণ্য ক্ষেত্ৰনা হিয়ান জাত সৰ্বকালে গোবিন্দৰ অধিষ্ঠান সিহিবনে থাকি গোবিন্দ কয়া ৰাধিব স্নান কৰি যমুনাত সন্ধ্যা কৰিবি। হে কৃষক কৃষ্ণ দিন ক্ষুদ্ৰ আসন কৰিবি প্ৰাণায়াম কৰি প্ৰাণ মননি এ প্ৰণৱ উচ্চাৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন ত্ৰিবিহ্ৰী আপোনাৰ সমুখে থা পিয়াপা সে হৰি এই ভকতৰ অৰ্থে যিটো আশা মোৰ ধৰি এ ভকতৰ মনোৰথ সদায়ে পূৰন্ত ও যি যেন খোজে তাক সৰ্বদা দেন্ত অপ্ৰসন্ন পুণ্য চন্দ্ৰ মহৰ হয় উন্নত নাসিকা তিল কুসুম সুন্দৰ অৰুণৰ নয়ন নৱ পংকজ পৰায় সকলো দৃষ্টি যাৰ থাকে গদায় বলি ললিত ভুম্ব যুগম
তিলক সুন্দৰ কপালে কুটিল নীল অলকা ৰঞ্জিত অমনোহৰ হাস্যে যেন বৰিষে অৰ্মিত হে অৰুণৰ ধৰ বিম ফলেনো হে দৰ্শন নিবিড় যেন নবকোণ নকৰি হে সুন্দৰ দুই কৰ্ণ তলে মকৰ কুণ্ডল হে অমূল্য ৰত্ন ৰমণী কীৰ্তি উজ্জ্বল সুন্দৰ লচিত কণ্ঠ কুম্ভম লোহৰ প্ৰকাশে কুষ্ঠৱ যেন সূৰ্য ভাতৰ সিংহ বন্দৰ পূব হলব হস্থল হস্তপুষ্ট তুষ্ট দেখি নিৰন্তৰ বহল নৱ নীল মেঘ শ্যাম শৰীৰ ৰকান্তি আপাদলম্বিত গলে জলে জয়ন্তী এ সুবলিত চাৰি বাহু যেনক কৰ এ শংখ চক্ৰ গদা পদ্ম চাৰিয় স্তধৰ বক্ষস্থল দাহিনে শ্ৰী বৎসলোম পান্তি হে বাম বক্ষস্থলে লক্ষ্মী দেৱী প্ৰকাশন্তী হে চৰণ নিৰেখি সদা থাকা জগমাতা হে জলে গজমতী হাৰ গলে গলপাতা এ কৰি কৰ সমান সুথান দুহি উৰু এ নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু এ কতিত মেখলা দিব ৰতনে খচিত এ তৰিত জৰিত দিব পাত ভুনিপিত পদ যুগ শুভে নব কমল কগঞ্জি এ ৰত্নময় সুন্দৰ নপুৰে আছে ৰঞ্জি এ নখ চন্দ ছয় চাৰু দেখিয়া ৰকত এ পদ তল চিহ্ন ছয় দেখি প্ৰত্যেকত এই মূৰ্তি চিৰমনে কৰিব সাক্ষাৎ এই সৰ্বাংগে চিন্তিয়া মন
ৰাখিবা আশ্যত ও যেন স্নেহ ভাবে চাহি আছাহাই চকৰি ও সেই ভাবে কতক্ষণে থাকিবা হাসমৰি ভাগৱতৰ চতুৰ্থ স্কন্ধত ভগৱন্ত প্ৰভুৰ যি বিসৰ্গ নামৰ ভাগৱতৰ দশলক্ষণৰ দ্বিতীয় লক্ষণ, এই দ্বিতীয় লক্ষণৰ কথাখিনি ইয়াত স্পষ্টকৈ প্ৰকট কৰি দেখাইছে। সৰ্গ মানে জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছা, বিসৰ্গ মানে হৰিয়ে কেনেদৰে বিভিন্ন জীৱ ব্ৰহ্ম দেৱতা আদি সৃষ্টি কৰি এইবিলাকৰ দ্বাৰা তেওঁ কেনেকৈ নিজৰ আনন্দ প্ৰকাশ কৰে। এতিয়া স্বয়ম্ভুৱ মনুৰ 3 গৰাকী কন্যা আছিল। এই চতুৰ্থ স্কন্ধত সেইখিনি কথা গভীৰকৈ দিছে। তাৰে প্ৰথম গৰাকীৰ নাম আকুতি, দ্বিতীয় গৰাকীৰ নাম সুকুতি আৰু তৃতীয় গৰাকীৰ নাম দেৱাহুতি। আৰু স্বয়ম্ভুৱ মনুৰ 2জন পুত্ৰ আছিলে, এজন আছিলে প্ৰিয়ব্ৰত আৰু অন্যজন আছিলে উত্তানপাদ। উত্তানপাদ মানে ভৰিকেইটা বা চৰণকেইটা ওলোটাই ৰখা। সৰ্গৰ পাছত বিসৰ্গ। জগতৰ হৰিৰ পৰা জীৱ এই জগতলৈ নমাৰ তত্ত্ব। জীৱবিলাক যে এই জগতলৈ নামি পেলাই জীৱবিলাকৰ আচৰণবিলাক কেনেকুৱা হয়, ই কেনেকুৱা আচৰণযুক্ত হৈ ই কেনেকুৱা কৰ্ম কৰে, আৰু কেনেকেনো এই জীৱবিলাক জগতলৈ আহি আকৌ হৰিমুখী হৈ উদ্ধাৰ হ'ব। সেইটো কাৰণে প্ৰথম চতুৰ্থ স্কন্ধত দিছে কি মনুকন্যাসকলৰ বিৱৰণ। তাৰ পাছত কি দিছে, তাৰ পাছতে বিৰোধটো দি দিছে। বোলে তুমি শিৱ আছিলা ক'ত? ঈশ্বৰৰ লগত। তুমি যেতিয়া ৰজগুণী দেহলৈ আহিলা, যেতিয়া জীৱ হ'লা, আৰু জীৱ হৈয়ে তোমাৰ দক্ষতাবিলাকক প্ৰকাশ কৰিবলৈ লাগিলা, তুমি দক্ষ হৈ গ'লা। এই জগতৰ হৰিয়ে সৃষ্টি কৰা প্ৰজাবিলাকৰ তুমি এনেকুৱা এটা তত্ত্বৰ মালিক হ'লা যে তুমি নিজে প্ৰজাপতি হৈ গ'লা। এই নিজে প্ৰজাপতি হৈ প্ৰজাপতিৰ আসনত বহি লোৱাৰ কাৰণে তোমাৰ ভক্তিটো আগতে সাত্বিক আছিলে, তাৰ পাছত তোমাৰ ভক্তি ৰজগুণী হ'ল। এই ৰজগুণী ভকতিয়ে তোমাক ঈশ্বৰৰ বিমুখ কৰিলে, সেইটো কাৰণে তাৰ পাছত তুমি তমৰ গুণলৈ গতি কৰিলা। বোলে কি তুমি ভকতকে চিনি নোপোৱা হ'লা। গতিকে চতুৰ্থ স্কন্ধত আমাক বিশেষকৈ দেখাব বিচাৰিছে জীৱৰ শুদ্ধতা কেনেকৈ আয়ত্ত হ'ব, জীৱই কেনেদৰে শুদ্ধভাৱে ভকতি কৰিব পাৰিব, এই কথাখিনিহে দেখাইছে। শুদ্ধ ভকতি কেনেকৈ কৰিব? ডাঙৰ যজ্ঞ এটা কৰি কৰিব পাৰিব জানো? ডাঙৰ যজ্ঞ কৰিলে যে ভকতি শুদ্ধ নহ'বও পাৰে, তাৰ প্ৰমাণটো প্ৰথম দি লৈছে। সেইটো কাৰণে দক্ষ যজ্ঞ চতুৰ্থ স্কন্ধত। দক্ষ যজ্ঞৰ প্ৰভাৱ ইমানেই অমংগলৰ ফালে ঢাল খালে, যি যজ্ঞই জীৱন দীৰ্ঘায়ু কৰে, যি যজ্ঞই জীৱনৰ অন্তিমখিনি আনন্দৰ ফালে নিয়ে, সেই যজ্ঞই নিজৰ কনিষ্ঠ কন্যাকেই ভস্ম কৰালে। ভাগৱত আচলতে আমাৰ জীৱন শাস্ত্ৰ। এই শাস্ত্ৰভাগ আমাৰ আচাৰ্য স্বৰূপ। আচাৰ্যই কি শিকায়? গুৰু আৰু আচাৰ্যৰ মাজত পাৰ্থক্য আছে আকৌ, হয়নে? গুৰু আৰু আচাৰ্যৰ মাজত পাৰ্থক্য আছে। গুৰুৱে জ্ঞান দিয়ে, 3 প্ৰকাৰৰ গুৰুৱে 3বিধ জ্ঞান দিয়ে। কিন্তু আচাৰ্যই আকৌ কি? আচাৰ্যই অকলে থাকি সেই 3টা কাম কৰি দিয়ে।
সেইটো কাৰণে আচাৰ্যই আমাক আচৰণ শিকাব যদি আমাৰ আচৰণটো শুদ্ধ ভগতি নহয় তেতিয়াহ'লে আমি ভগতি কৰিব পাৰিম জানো হয়নে প্ৰথমতে আমি শুধৰাই ল'ব লাগিব আমাৰ আচৰণবিলাকক সেইটো কাৰণে এজন গুৰু বা আচাৰ্য আছে যি সম্পূৰ্ণ কৃপা কৰে এজন গুৰু বা আচাৰ্য আছে যি আধৰুৱা কৃপা কৰে আধৰুৱা কৃপা যি কৰে সেইজনৰ নাম কৃপাচাৰ্য কৌৰৱৰ পক্ষত অন্তিম সময়লৈকে মৃত্যু নহ'ল অথচ কৌৰৱে একো নাপালে অন্তিম সময়লৈকে আচাৰ্যৰ আসনত থাকি তেওঁ নিজে মৰিবও নাজানিলে কিন্তু শিষ্যসকলকো একো দিব নোৱাৰিলে হয়নে বাৰু গতিকে সেইসকল আধৰুৱা কৃপাৰ আচাৰ্য গুৰু নিন্দা কৰিব নাপায় আমি নিন্দাসূচক মন্তব্য কৰা নাই কিন্তু আমাক শিকাইছে যে এনেকুৱা কিছুমান আচাৰ্য আহি তোমাৰ সন্মুখত থিয় হ'ব যে তোমাক কুল উদ্ধাৰ কৰি দিম বুলি ক'ব ডাঙৰ বিল্ডিং বনাই দিম বুলি ক'ব মাটি বাৰী সম্পত্তি চব বহাই দিম বুলি ক'ব কিন্তু শেষত কি হ'ব দিয়াৰ ভিতৰত তোমাক একোৱেই নিদিলে তোমাক সৰ্বশান্তহে কৰিলে গতিকে কৃপাচাৰ্য ভীমান কি কয় কৌৰৱসকলক কি কৰিলে সৰ্বশান্ত কৰিলে যি আচাৰ্যই শিষ্যক সংস্কাৰ নিদি কেৱল ৰাজ্য এখন গতি দিম বুলি সদায় কৈ থাকে সেই আচাৰ্য হ'ল আধৰুৱা কৃপাৰ আচাৰ্য এতিয়া পৰিপূৰ্ণ কৃপা কোনে কৰে পৰিপূৰ্ণ কৃপা যি কৰে সেইজন হ'ল কৃষ্ণ কৃষ্ণই আচাৰ্যৰ ৰূপত থকা নাই কৃষ্ণ কি ৰূপত আছে কৃষ্ণৰ পাণ্ডৱৰ লগত সভাসদ হৈয়ে আছে তেওঁ নিজে আচাৰ্য বুলি এবাৰো কোৱা নাই গতিকে আমাৰ কাৰণে আচাৰ্য কৃষ্ণ নহয় আমাৰ কাৰণে আচাৰ্য কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ দ্বাৰা জীৱনটোক শুদ্ধ কৰি ল'ব পৰা ই ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ হ'ল আমাৰ জীৱন আচাৰ্য আমি প্ৰত্যেকেই জন্ম হৈছোঁ কিহৰ কাৰণে মৰিবৰ কাৰণে জাতস্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য জীৱ যদি জন্ম হৈছে তাৰ লক্ষ্যটো মৃত্যুত সমাপ্ত হ'ব গতিকে একমাত্ৰ ভগৱান কৃষ্ণ অৰ্জুনক সেই সত্য কথাটো কোৱাৰ পাছতো বাৰে বাৰে আচল সত্যটো কৈছে যে হে অৰ্জুন তুমি এতিয়া উঠা বোলে সকা হাতত গান্ধীম লোৱা আৰু কি কৰা তুমি এটা যুদ্ধত পবিত্ৰ হোৱা আমি প্ৰত্যেকেই জীৱৰূপী এটি এটি অৰ্জুন বৃত্তি প্ৰতিষ্ঠাৰ গান্ধীপ আমি সদায় ধৰিব লাগিব ভক্তি প্ৰতিষ্ঠাৰ উপাসনা আমাৰ সদায় হ'ব লাগিব সচ্চিদানন্দ ৰূপেণ কৃষ্ণক আমি জীৱনৰ সাৰথি কৰি ল'ব লাগিব তেতিয়াহে এই জীৱন যুদ্ধ আমাৰ চলি থাকিব কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন হ'ল 18 দিনৰ পৰিমাণটো কেনেকুৱা বাৰু 18 দিনৰ পৰিমাণটো হ'ল সেইটো পৰিমাণ যিটো পৰিমাণ কোনোদিন শেষ নহয় 18 দিনৰ পৰিমাণটো অলপ ডাঙৰ পৰিমাণ নহয় অষ্টম স্থানত কি হয় অষ্টম স্থানটোলৈকে যদি 1 পৰা 0 দি গৈ থাকে 8 নম্বৰ স্থানটো পুতি ঘৰত পৰি যায় হয়নে নহয় হিচাপ কৰি চাওকচোন 1 পৰা 8 নম্বৰ স্থানটো পুতি ঘৰত পৰে হয়নে বাৰু গতিকে পুতি ঘৰত যিজন গোসাঁই পৰে সেইজনে কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ গতিকে এদিন দুদিন এটা দুটা কথা জানি কৃষ্ণৰ কথা শেষ কৰিব নোৱাৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক তেওঁ সেইজন ভগৱান কৃষ্ণক আমি আত্মামুখী সাধনাৰে উপাসনা কৰিব লাগিব আজিকালি কিন্তু আমাৰ ঈশ্বৰ সেৱাটো বৰ বাহ্যিকমুখী হ'বলৈ লৈছে এইটো বৰ বেয়া লক্ষণ এইটো আমি আপোনালোকক সাৱধান মানিবা সকিয়নি দিয়া নাই তেনেকে নাভাবিব এইটো অপৰাধ হ'ব তেনেকে ভাবিলে কিন্তু ঈশ্বৰ সেৱা যিমান সাত্বিক আৰু শুদ্ধ হয় সিমান ভগৱানে আনন্দ কৰে যিমান নিৰ্মল হয় সিমান ভগৱান
অতি সোনকালে সন্তুষ্ট হয় যেহেতু ভগৱান কৃষ্ণই যেতিয়া বন্ধু কেইজন বাচিছে আপোনালোকে এবাৰ চিন্তা কৰি চাবচোন বাৰু কৃষ্ণই কাক কাক বন্ধু হিচাপে বাছনি কৰিছিলে কৃষ্ণই বন্ধু কৰি লৈছিলে উদ্ধৱক কিয় উদ্ধৱক বন্ধু কৰি লৈছিলে উদ্ধৱৰ থাকিবলৈ ঘৰ নাছিলে পিন্ধিবলৈ কাপোৰ নাছিলে আৰু খাবলৈ অন্ন নাছিলে সেইজন উদ্ধৱক তেওঁ বান্ধৱ কৰি লৈছিলে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত অন্তিম স্থানত কেৱল সেইজন ভকতক তেওঁ সাক্ষাৎ কৰিছিলে যিজনৰ জীৱনত অকল এখন বস্ত্ৰ আছিলে দুখন বস্ত্ৰ যি কোনোদিন যোগাৰ কৰি লোৱা নাছিলে সেইজন আছিলে মৈত্ৰেয়তকৈ আৰ্থিকভাৱে হীন কোনো নাছিলে সেই সময়ত এসপ্তাহত এবাৰ অন্ন লয় কেৱল বতাহ আৰু জল খাই দিয়ে আমাক কি শিকাইছে শাস্ত্ৰভাগে কৃষ্ণৰ যদি চৰণ সেৱা কৰিব বিচাৰো অন্ন বস্ত্ৰ ত্যাগ কৰিবলৈ আমাক কোৱা নাই কিন্তু কৃষ্ণৰ ভক্তিত আমাৰ কায় বাক্য মন আমি সকলো যদি অৰ্পণ কৰি দিওঁ এই কায় বাক্য আৰু মনক সন্তুষ্ট কৰিবলৈ আমি বাহিৰা বস্তুবিলাকে বৰকে দৃষ্টি দিলে নহব সেইটো কাৰণে দুজন পুত্ৰকাৰ এজন হল প্ৰিয়ব্ৰত সত্যব্ৰত আৰু ইজন উদ্যানপাত এজন সাধক হল ঋষি হল মুনি হল পৰম প্ৰভুৰ পৰম সেৱক হল আৰু উদ্যানপাত কি হল উদ্যানপাত সংসাৰী হল কিমান সুন্দৰকে বস্তুখিনি আমাক আনি দিছে সংসাৰীসকলৰ ধৰ্মটোত কি থাকে বন্ধন থাকে মনুৰ পুত্ৰ সংসাৰ বন্ধনলৈ আহিও সংসাৰ বন্ধনত পৰি থাকিব নালাগিব সেইটো কাৰণে বৰ তাত্ত্বিকভাৱে দেখুৱালে উদ্যানপাত ৰজাৰ দুগৰাকী ভাৰ্যা এগৰাকী ভাৰ্যাৰ নাম হল সুৰুচি খাই ভাল পোৱা পিন্ধি ভাল পোৱা ভ্ৰমণ কৰি ভাল পোৱা বিলাস বৈভৱ কৰি ভাল পোৱা এগৰাকী ভাৰ্যা উদ্যানপাতৰ তেওঁ বৰ ধুনীয়াকে সদায় সাজি কাচি থাকে বিলাস বৈভৱকে জীৱনৰ সাৰ বুলি ভাবি থাকে আৰু এগৰাকী ভাৰ্যা পুৰুষিতকে কনিষ্ঠ মানে পুৰুষিতকে কনিষ্ঠ সেইগৰাকী হল সুনীতি গতিকে দেহাটো ফুৰুচি লাগে আত্মাক কি লাগে আত্মাক সুনীতি লাগে এটা হল জীৱ এটা হল দেহ আৰু অন্যটো হল জীৱ আত্মা তিনটা বস্তুৰে আমাৰ দেহ তত্ত্বটো চলি আছে ভাগৱতৰ চতুৰ্থ স্কন্ধত যিটো ভুল হৈ গল উদ্যানপাত ৰজাৰ মনুৰ পুত্ৰৰ ভুল হওক কিন্তু মনুৰ নাতিৰ ভুলটো সম্পূৰ্ণ নহয় বৰ ডাঙৰ শাস্ত্ৰ এইভাগ শাস্ত্ৰ যদি ককাকে ভুল কৰিছে নাতিৰ যোগেদি ভুলটো শুধৰাই দিছে সেইটো কাৰণে কি দিছে মনন্তৰ কথা অষ্টম স্কন্ধ মনন্তৰৰ তত্ত্বখিনি আমাক দিছে কোনোবা এটা মনন্তৰত এজন ৰজা মৌনব্ৰত পালন কৰি যশস্বী হ'ব বিচাৰিছিলে আকৌ এটা মনন্তৰত সেইজন ৰজাই এটা গজেন্দ্ৰ ৰূপী হস্তি হৈ জন্ম লৈছে এটা জন্মত যদি পাপ পাইছিলে সিটো জন্মত পাপৰ প্ৰায়শ্চিত্ত হৈ পুণ্যৰ ভাগ লৈছে গতিকে আজি পাঠভাগ অতি মহত্বপূৰ্ণ যে ধ্ৰুৱক শিকাইছে দেৱঋষি নাৰদে ভগৱান কৃষ্ণক বা ভগৱান বিষ্ণুক
তুমি কেনেদৰে আৰাধনা কৰিবা এনেকুৱা শাস্ত্ৰ ক'ৰবাত আছে নেকি ভগৱানক কেনেকে উপাসনা কৰিব লাগিব সেইটো শিকাই দিয়া আছে জানো উপৰুৱা কথা সব পাব কিন্তু মন প্ৰাণ এক কৰি প্ৰণৱ মন্ত্ৰ উচ্চাৰণ কৰি প্ৰাণায়াম নিয়ম সংযম আয়ত্ত কৰি এক ঈশ্বৰৰ তত্ত্বত ৰমণ হৈ ভগৱন্ত কৃষ্ণময় নিজেই আনন্দময় হৈ সন্মুখত হৰি বিৰাজমান হৈ হৰিৰ পদৰ পৰা শিৰোৰত্নলৈকে দৰ্শন কৰি হৰি আৰু উপাসক একে হৈ যোৱাৰ যিটো আনন্দ এই আনন্দটোক দেখুওৱা হৈছে কি বুলি হৰি দৰ্শন বুলি বেলেগে কৰাই দিব পাৰিব জানো নোৱাৰে অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধৰ্বনম চিত্তৰাথু সিদ্ধিনম কো পিলুমুনি অৰ্জুনে কৃষ্ণক দেখি আছে বৰ ডাঙৰ কথা কৃষ্ণক দেখাটো পানেই নহয় দেখাটোও ডাঙৰ কথা আৰু কৃষ্ণক দেখি যদি কৃষ্ণক বুজি নাপালে তেতিয়াহ'লে সেইটো তাতকৈও ডাঙৰ কথা কৃষ্ণক দৰ্শন পাই যদি কৃষ্ণক বুজি নাপালে তেতিয়াহ'লে সেইটোও বৰ ডাঙৰ কথা অৰ্জুনে কৃষ্ণৰ ফালে চাই ইফাল ইফাল হাঁহি আছে হাঁহা কাৰণটো কি তোমাৰ চৰণৰ পৰা ওপৰলৈ এবাৰ যেতিয়া মই চাওঁ যিটো ৰূপত দেখো 2 নম্বৰ বাৰ চালে তোমাক মই সেইটো ৰূপত নেদেখো বুজি পাইছে নহয় বৈশিষ্ট্যটো তোমাৰ চৰণৰ পৰা মই একান্ত চিত্তে হে মোৰ গোসাই হে মোৰ ভগৱান তোমাৰ চৰণৰ পৰা তোমাৰ অমৃতময় সেই ৰূপ মই দৰ্শন কৰি মই যেতিয়া শিৰোৰত্নত যেতিয়া মই বিভোৰ হৈ যাওঁ মই চকু মুদি দিওঁ তাৰ পাছত আকৌ মই যেতিয়া তোমাৰ চৰণৰ ফালে চাওঁ আকৌ মই তোমাৰ এটা বেলেগ ৰূপ দেখো হে কৃষ্ণ তোমাক যিমান বাৰ চাওঁ সিমানে তুমি ধুনীয়া হৈ গৈ থাকা যিমানে চাই থাকো সিমানে তুমি মোহনীয় হৈ গৈ থাকা তোমাৰ প্ৰতি মোৰ আকৰ্ষণ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে ইয়াৰ কাৰণ কি কিয় তুমি ইমান সুন্দৰ আৰু তুমি কিয় ইমান অমৃতময় তা সুধিছে তুমি কিহেৰে গঠিত কিহেৰে গঠিত বুলি কৃষ্ণক অৰ্জুনে সুধি দিলে তেতিয়া কৃষ্ণই কৈছে ঠিক আছে বাৰু যদি তোমাৰ শুনিবৰ কাৰণে যোগ্যতা আছে বুজিবৰ কাৰণে সামৰ্থ্য আছে ঠিক আছে মই তোমাক কম বাৰু তেতিয়া তাৰ পাছদিনাখন কৃষ্ণই সুধিছে হে কেশৱ যদি মোৰ যোগ্যতা আছে যদি মোৰ শুনিব পৰাৰ আপুনি ভবাত যদি কিবা মোৰ আপোনাৰ কৃপা আছে তেতিয়াহ'লে আপুনি মোক আপোনাৰ বিভূতিবিলাকৰ বিষয়ে জনাওক এটা কৃষ্ণক কেনেকে জানিব লাগিব বুলি ক'লে আপোনাৰ বিভূতিবিলাকৰ বিষয়ে মোক জনাওক আপুনি কিহেৰে গঠিত বুলি বুদ্ধি দিয়া নাই জানো হয়নে বাৰু গতিকে আপোনাৰ বিভূতিবিলাকৰ বিষয়ে মোক জনাওক তেতিয়া কৃষ্ণই কৈছে হে অৰ্জুন গুণবিলাকৰ ভিতৰত মোৰ বিভূতি হ'ল ক্ষমা আৰু দয়া যি দুটা আমাৰ একেবাৰে নাই বাৰু আমাৰ যি দুটা অকণমান আহিলেও আকৌ খং উঠিলে নিমিষতে শেষ হৈ থাকে বোলে বিভূতিবিলাকৰ ভিতৰত মোৰ শ্ৰেষ্ঠ বিভূতি হ'ল ক্ষমা আৰু দয়া বিভূতিবিলাকৰ ভিতৰত মোৰ আনন্দময় বিভূতিটো হ'ল সকলোৰে প্ৰতি সমান প্ৰেম
তাৰ পাছত কৈছে হে অৰ্জুন পক্ষীবিলাকৰ মাজত মই নিজেই গৰুৰ পক্ষী সেইটো কাৰণে গৰুৰ মোৰ বাহন নাৰীসকলৰ মাজত মই নিজেই সৰস্বতী মই আৰু সৰস্বতীৰ মাজত একো পাৰ্থক্য নাই সেইটো কাৰণে সৰস্বতী মোৰ ভাৰ্যা গুৰুসকলৰ মাজত মই এই দেৱতাৰ গুৰু বৃহস্পতি পণ্ডিতসকলৰ মাজত মই এই দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্য বৃক্ষবিলাকৰ মাজত মই হলো আহত বৃক্ষ দেৱঋষিসকলৰ মাজত মই নাৰদ গন্ধৰ্বসকলৰ মাজত মই চিত্ৰৰথ সিদ্ধসকলৰ মাজত মই কপিল মুনি নদীবিলাকৰ মাজত মই দেৱনদী গংগা সৰ্পবিলাকৰ মাজত মই বাসুকী পৰ্বতবিলাকৰ মাজত মই মন্নৰ বেদবিলাকৰ মাজত মই শাম পাণ্ডৱসকলৰ মাজত মই অৰ্জুন তেতিয়া অৰ্জুনে কান্দিছে মইতো অৰ্জুন বেলেগ বুলিহে ভাবি আছিলো অৰ্থাৎ আমি প্ৰত্যেকেই একোজন অৰ্জুন অৰ্জুন ৰূপেৰে আমাক ঈশ্বৰৰ অংশ আমি নিজেই কিন্তু আমি আমাক নিজক নেজানো কিয় আমি আমাক নিজক নেজানো আমি নিজক যদি জানো তেতিয়াহ'লে আমি ঈশ্বৰক জানি যাম নিজক জানিলেহে ঈশ্বৰক জানিব পাৰে নিজক নজনাকে কেতিয়াও ভগৱানক জানিব নোৱাৰে কাৰণ ভগৱানক জানিবলৈ আৰম্ভটো নিজৰ পৰা হ'ব লাগিব বাহিৰৰ পৰা আৰম্ভ হলে কি শুদ্ধ লক্ষ্যত উপনীত হ'ব পাৰিব জানো গতিকে উত্তানপাত ৰজাৰ যিটো জীৱনৰ আচল জড়তত্ত্ব আছিলে এই জড়তত্ত্বটোক তেওঁ চৈতন্য কৰি দিব বিচাৰিছে যে মই জড় হৈ আছিলো সুৰুচিৰ বিচাৰ আচাৰ আৰু তেওঁৰ প্ৰতি মোৰ মোহ ভংগতা এতিয়া মোৰ এই জড়তাখিনিক মই আঁতৰ কৰিবলৈ হ'লে মই কি কৰিব লাগিব মই সুনীতিক মোৰ পৰা দলিয়াই পঠিয়ালোৱেই সুনীতিক আৰু মই আদৰ কৰি মোৰ ওচৰত এতিয়া আনিব নোৱাৰিম কিন্তু শেষৰ উপায়টো হ'ল কি ধ্ৰুৱ মানে ধ্ৰুৱ মানেনো কি ধ্ৰুৱ মানে সত্য ধ্ৰুৱ মানে সত্য তা অসত্যনো কি সত্যটোক যি নেজানে সকলো অসত্য মিছা সত্যক জানিলেই সি সত্য হৈ পৰে কি অৰ্থ এইটো বুজাই ক'ব লাগিব আপুনি এটুকুৰা লোহা এটুকুৰা চুম্বকত সদায় লগাই থৈ দিব অলপ দিন পাছত সেই লোহা টুকুৰা নি আপুনি বেলেগ লোহা এটুকুৰাত লগাই দিব সেই লোহা টুকুৰা কি আকৰ্ষণ কৰি ল'ব ই কিন্তু চুম্বক নাছিল চুম্বকত ইয়াক লগাই থোৱাৰ কাৰণে চুম্বকৰ যিখিনি গুণ এই গুণখিনিয়ে লোহা টুকুৰালৈ আহি গ'ল হয়নে বাৰু সেইটো কাৰণে ধ্ৰুৱ সত্য আমাৰ আত্মা আত্মাৰ সত্যক যদি আমি হৃদয়ত উপলব্ধি নকৰোঁ হৃদয়ত উপলব্ধি হ'ব এই সত্য ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগিব আমি কোনো স্বয়ম্ভূ ভগৱান নহয় আমি কোনো স্বয়ম্ভূ গুৰু নহয় আমি কোনো স্বয়ম্ভূ ঈশ্বৰ নহয় আমি ঈশ্বৰৰ অংশ অৰ্জুন ৰূপী জীৱ গতিকে আমাক ঈশ্বৰ জ্ঞান কোনে দিব লাগিব কৃষ্ণই দিব লাগিব যে কৃষ্ণৰ কি ৰূপ বিভূতি ৰূপ কি দেৱঋষি নাৰদ ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে উগুল থুগুল চিত্ত অশান্ত বদন অস্থিৰ মনৰ সুস্থতা সম্পূৰ্ণ ৰূপেৰে আনি মনৰ মলিনতা আৰু অস্থিৰতাক আঁতৰ কৰি শুদ্ধ সত্য আৰু প্ৰশান্ত স্থিৰ কৰি দিছে বেদব্যাসক কোনে দেৱঋষি নাৰদে নাৰদ কি অকল ঈশ্বৰৰ অংশ অৱতাৰেই নহয় বৈকুণ্ঠৰ এজন পাৰিব এটাইতকৈ ডাঙৰ মহত্বটো হ'ল নাৰদ বৈকুণ্ঠৰ এজন পাৰিষদ আমাৰ আকৌ নাৰদৰ ওপৰত এটা বৰ বেলেগ ধৰণৰ তাৰমানে কি কম আৰু হয়নে ইঠাই কথা তত লগাই সিঠাই কথা তত লগোৱা তোৰে নাৰদৰ স্বভাৱটো দেখিবলৈ মন নাযায় বুলি কয়
হয়নে বাৰু আচলতে আমাৰ শব্দ চৰিত্ৰৰ ওপৰত আমাৰ জ্ঞান অলপ কম আছিল হয়নে বাৰু ভুলবশতও নাৰদৰ দৰে এজন দেৱঋষিক আমি তুচ্ছ তাচ্ছিল্য বাক্যৰে কেতিয়াও ব্যৱহাৰ কৰি তেওঁৰ ওপৰত বাক্য ৰাখিব নেলাগে আচলতে এইটো আপোনালোকৰ সমাজতো শুধৰাই ল'ব তোৰ এই নাৰদৰ স্বভাৱটোৰ কথা যাতে আমাৰ কোনেও কাকো নকয় কাৰণ ভাগৱতত ব্যাসৰ দৰে প্ৰণেতা পৰমেশ্বৰৰ ভুল শুধৰণি হৈছে নাৰদৰ দ্বাৰা হয়নে ৰত্নাকৰ নামৰ এজন দস্যুক এটা প্ৰশ্ন সুধি বাল্মীকি নামৰ ঋষি প্ৰস্তুত কৰিছে নাৰদৰ দ্বাৰা হয়নে বাৰু ভাগৱতৰ ৪ৰ্থ স্কন্ধত ধ্ৰুৱক ঈশ্বৰক কেনেদৰে উপাসনা কৰি অকল ঈশ্বৰ প্ৰাপ্তিয়ে নহয় কিন্তু এখন লোক প্ৰাপ্ত কৰাই দিছে ধ্ৰুৱক কেৱল নাৰায়ণ ঈশ্বৰ প্ৰাপ্ত কৰি দিয়াই নহয় যি ধ্ৰুৱ লোক নাৰায়ণ ক্ষেত্ৰ সেই লোকখনো প্ৰাপ্ত কৰাই দিছে সাধনাৰ দ্বাৰা কোনে কৰাই দিছে দেৱঋষি নাৰদে গতিকে ভাগৱতৰ আচাৰ্যজন কিমান গভীৰ আনন্দময় ৰহস্যময় চাই লওক যি কৃপাচাৰ্যই দিম বুলি গোটেই জীৱনটো যিও কৌৰৱক একো দিব নোৱাৰিলে পৰাজয়ৰ বাহিৰে কিন্তু তেনে এজন দেৱঋষি নাৰদ আচাৰ্যৰ স্থানলৈ আহি ভাগৱতৰ যি স্থানতেই তেওঁ প্ৰকট হৈছে সেই স্থানতেই এটা বিশেষ উপহাৰ দিছে একাদশ স্কন্ধত এইজন দেৱঋষি নাৰদ বসুদেৱৰ গৃহলৈ আকৌ অতিথি হৈ যাব কেৱল এঠাইতে নাৰদৰ অৱস্থান নহয় ভাগৱত শাস্ত্ৰত ভকতিৰ ৰহস্য ভেদ কৰি সাধু খণ্ড মহন্ত সমস্তকে বিলাই দিয়াৰ যিটো গভীৰ দায়িত্বপূৰ্ণ কাম সেইটো কৰিছে কোনে দেৱঋষি নাৰদে ধ্ৰুৱক ঈশ্বৰ চিন্তন ঈশ্বৰৰ ৰূপ চিন্তন ঈশ্বৰক দৰ্শন পোৱাৰ যি আনন্দ এই শুদ্ধ পথটো দেখুৱাই দিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত দেৱঋষি নাৰদে এইটো কাৰণে নাৰদ মুনিৰ ইমান মহিমা সেইজন নাৰদক চাবলৈ ভগৱান কৃষ্ণই ইচ্ছা কৰে ভকতে চাবলৈ ইচ্ছা কৰাটো বেলেগ কথা ভগৱানেও যাক এবাৰ দেখা পাম বুলি মনত ভাবে সেইজন দেৱঋষি নাৰদ গোকুল ধামলৈ নাৰদ যেতিয়া গৈছিলে সেই সময়তে কি হ'ল ব্ৰহ্মাদেৱে গোবৎস চব চুৰ কৰি লৈ গৈছিলে ব্ৰহ্মাদেৱে কেলে কৃষ্ণক গোবৎস চব চুৰ কৰি নিয়া নাছিলে জানো শক্তি সামৰ্থ্য নাই কৃষ্ণক দিব নোৱাৰে তেওঁকো নিবলৈ চাইছিলে কিন্তু নোৱাৰিলে কৃষ্ণ কি হ'ল ৩ তৰু লতিকা গো বৎস হয়নে ৰখিয়া সববিলাক কৃষ্ণ হ'ল তেতিয়াই নাৰদৰ মন গ'ল আকৌ গোকুল ধাম চাবলৈ য'ত সকলো কৃষ্ণই হৈ আছে সেই সময়তে তেওঁৰ মন গ'ল বোলে গোকুললৈ গৈ এবাৰ গোসাঁইক চাই আহোঁ হয়নে বাৰু নাৰদৰো আহি চকু বাৰে বাৰে মোহাৰিছে বাৰে বাৰে চাইছে বাৰে বাৰে চকু মোহাৰিছে বাৰে বাৰে চাইছে বোলে কি বোলে যেনিয়ে চাওঁ চবতে কৃষ্ণই আহি আছে যেনিয়ে চাই দিওঁ তেনিয়ে কৃষ্ণকে হাঁহি থকা দেখো মই পাগল হৈছো নে মোৰ চকুৰ কিবা ভ্ৰম হৈছে হয়নে আকৌ বিনাখন লৈ ৰাম কৃষ্ণৰ নাম গাই গাই হে কৃষ্ণ তুমি মোক উদ্ধাৰ কৰা তুমি মোক তোমাৰ মায়াত মোক নফচাবা মই তোমাৰ মায়া দৰ্শন কৰিবলৈ অহা নাই মই তোমাৰ চৰণ দৰ্শন কৰিবলৈ আহিছো তুমি মোক তোমাৰ আনন্দৰ ভাগ দিয়া আৰু সেইবাৰ কৃষ্ণই বেছিকে খিলখিল গাই আহিবলৈ ল'লে কি ৰূপত গাই ৰূপত বৎস ৰূপত ৰখিয়া ৰূপত ৩ তৰু লতিকা ৰূপত যেনিয়াই চাই তেনিয়াই কেৱল কৃষ্ণকে হাঁহি থকা দেখে তেতিয়া নাৰদে ক'লে আৰু হে প্ৰভু তুমি যোগেশ্বৰ তোমাৰ সাধনাৰ সীমা নাই কিন্তু মই নাৰদটো সাধনবিহীন জীৱ তুমি মোক কিয় এনেদৰে দেখা দিছা তেতিয়া কৃষ্ণই কি বুলি কৈছে হেৰা নাৰদ এই দৃশ্য কেৱল তুমিহে চাবলৈ পাইছা
এই মোৰ কৃষ্ণ ৰূপ মই কাকো দৰ্শন দিয়া নাই গোকুল ধামত আহিও মোক কোনেও এনেদৰে দেখিব পৰা নাই কেৱল তুমি মোক দেখা পালা আৰু এই দেখাৰ সৌভাগ্য কেনেকৈ হ'ল জানা ও সৃষ্টিকৰ্তাই ব্ৰহ্মাৰ কাৰণে ব্ৰহ্মাই যদি মোৰ গো বৎসবিলাক হৰণ কৰি নিদিলেহেঁতেন তেতিয়া মই এই সকলো হৈ নাথাকিলোহেঁতেন হয়নে বাৰু গতিকে নাৰদৰ কৃষ্ণ দৰ্শন হ'ব লাগিব নিজে দৰ্শন নাপালে আনক দেখুৱাব পাৰিব জানো ভাগৱত শাস্ত্ৰই ইমান এটা শুদ্ধ আমাক ঈশ্বৰ সেৱাৰ উপায় দিছে যদি আমি ভগৱানক নিজে ভক্তি নকৰোঁ যদি আমি ভগৱানক নিজে শ্ৰদ্ধা নকৰোঁ আমি ভগৱানৰ ওচৰত যদি সুদৃঢ় বিশ্বাস আমি যদি নেৰাখোঁ তেতিয়াহ'লে আমি আনক ভগৱানৰ কথা ক'ব পাৰিম জানো হা মুখস্থ কৰি কোৱা কথাটো ভগৱানৰ কথা নহয় সেইটো কাৰণে কৃষ্ণ কথাৰ সত্যটোৱেই হ'ল ধ্ৰুৱ যিদৰে এক সত্যৰ প্ৰতীক কৃষ্ণৰ কথাও এক সত্যৰ প্ৰতীক এই কৃষ্ণ কথাক আমি শুনিবলৈ নিবিচাৰোঁ যেতিয়া আমাৰ সুনীতি আমাৰ পৰা বৈ মাতৃ হৈ আঁতৰত থাকিব সুনীতি স্বৰূপ সৎ আচৰণবিলাক সৎ বিচাৰবিলাক সাত্বিক গুণবিলাক সাত্বিক আমাৰ স্বভাৱবিলাক যেতিয়া ভোগবিলাক আনন্দত পৰি এইবিলাক যেতিয়া পৰ্বত পাহাৰৰ টিঙত থাকিবগৈ তেতিয়া কি হ'ব তেতিয়া আমাৰ এই কোলাত চেনেহ ল'ব বিচৰা ধ্ৰুৱৰূপী সত্য ঈশ্বৰে আমাৰ পৰা বিদায় ল'ব আচল যিটো ইয়াৰ আধ্যাত্মিক লক্ষ্যটো এইটোহে যে আমাৰ লগত থকা দুটা বিচাৰ এটা বিচাৰ সত্য আনন্দৰ পৰা আঁতৰলৈ নিয়া এটা বিচাৰ আচল সত্য আনন্দৰ ওচৰলৈ লৈ যোৱা যিটো সত্য আনন্দৰ পৰা আমাক আঁতৰলৈ লৈ যোৱা হয় এই ব্যৱস্থাটোৰ নাম হ'ল সুৰুচি আমাৰ সংসাৰ বন্ধন সুৰুচি আমাৰ জীৱৰ জড় বন্ধন সুৰুচি আমাক ঈশ্বৰৰ চৰণৰ পৰা আঁতৰ কৰি নিয়াৰ এটা ব্যৱস্থা সুনীতি আমাৰ বিবেক সুনীতি আমাৰ বিচাৰ সুনীতি আমাৰ সংস্কাৰ সেইটো কাৰণে এজন ব্যক্তিৰ লগতে দুটা বস্তু থাকে এটা বস্তুৱে আত্মা ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ বিচাৰে আৰু এটা বস্তুৱে আত্মা ঈশ্বৰৰ পৰা আমাক আঁতৰ কৰি নিব বিচাৰে এইখন যুদ্ধত কাৰ জয় হ'ল হয়নে গতিকে এইখন যুদ্ধত জয় হ'ল কাৰ সুৰুচিৰ পুত্ৰ উত্তমৰ মৃত্যু হ'ল কাৰ ওচৰত মৃত্যু হ'ল যক্ষৰ ওচৰত মৃত্যু হ'ল সেইটো যক্ষ কোন আছেনো যক্ষপতি কোন যক্ষপতি ধনপতি কুবেৰ গীতাৰ বিভূতি যুগত কৃষ্ণই কৈছে যক্ষসকলৰ মাজত মই ধনপতি কুবেৰ বুলি হয়নে বাৰু ধনপতি কুবেৰ তেওঁ নিজেই কিন্তু যক্ষৰ হাতত যে মৃত্যু হ'ল কিয় গোটেই যক্ষ হোৱাৰ পাছত ধ্ৰুৱই মাৰিবলৈ যুদ্ধ কৰা নাই জানো এফালৰ পৰা গোটেইখিনি সংহাৰ কৰি যোৱা নাছিলে জানো পাছত বৃহস্পতিয়ে মনু আহিহে ক'লে হা কিয় তুমি ভুল কৰিছা এই যক্ষসকল ভগৱান কৃষ্ণৰে অংশ ধনপতি কুবেৰৰ পুত্ৰ এইসকলক বধ কৰি তুমি কি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছা হয়নে বাৰু যক্ষ হ'ল আমাৰ জীৱনৰ জড়বন্ধন আমাৰ লগত কেনেকে আছে বোলে যিমান পাম নিজে খাম যিমান পাম নিজে ল'ম হয়নে দৰিদ্ৰজনক ৰোগীজনক আৰ্তজনক যিমান থাকিলেও ফুটাকুৰি এটাও নিদিওঁ হয়নে নহয় সিজন যদি চিকিৎসাৰ অভাৱত মৰিছে এইজন চিকিৎসালয়লৈ নি থাকোঁতে মৰিব যিজনে হাতত বহুত থাকিও চিকিৎসা কৰিবলৈ অৰ্থৰ অনাটনত কাষৰ মানুহজন ঢুকাই গৈছে 100 টকা এটা দি যিজনে সহায় কৰা নাই
সেইজনে অৰ্থৰ অভাৱত চিকিৎসা কৰিবলৈ নাপাই মৰিলে আৰু এইজনে অৰ্থ সম্পদ চব থাকিও ডাক্তৰ ওচৰ নাপায়গে কিন্তু এইজন হল চক্ষ যিজনে উত্তমক বধ কৰিলে হয়নে এইজন বাহিৰত থকা যক্ষ হয় জানো বাহিৰত যক্ষ আছে জানো নাই আমাৰ ভিতৰত এনেকে অক্টোপাছৰ নিচিনাকে খামুচি ধৰি আছে কাকো এটকাও নিদিবি হয়নে কাৰো হিত চিন্তা নকৰিবি হয়নে তাৰ যদি উন্নতি হৈছে তাক তললে টনা কামটো কৰ এইজন যক্ষ হয়নে নহয় ক'ত বাহিৰত আছে এজন যক্ষ আমাৰ ভিতৰত বহি আছে প্ৰত্যেকৰে লগত আছে হয়নে ভাগৱত শাস্ত্ৰ আচাৰ্যৰ আচাৰৰ লক্ষণ ঈশ্বৰ তত্ত্ব এইবিলাক কথাৰ যদি ভাগ নাপাওঁ আমাৰ ভিতৰত থকা যক্ষজনে আমাক কুলি কুলি খাই থাকিব হয়নে গতিকে আজিৰ পৰা সেইজন যক্ষক বন্ধনমুক্ত কৰি দিয়ক হয়নে আমি ধন ধান ঐশ্বৰ্য বিভূতি থাকিলেও মৃত্যু আমাৰ আৱশ্যক ভাবি লগত লাগি আছে কোনোজনে মৃত্যুক পাই কেনেকে কথা কৈ থাকোতেই চিকিৎসাৰ প্ৰয়োজন নোহোৱাকে থিয় গুচি যায় কোনো কষ্ট নোপোৱাকে হয়নে নহয় আৰে সেইজনৰ লগত কিমান পুণ্য সঞ্চয় আছে ভাবি চাওক হয়নে আৰু কোনোজনক কি উলিয়াই আছে সুমুৱাই আছে উলিয়াই আছে সুমুৱাই আছে নেযায় একোৱেই নহয় এইবিলাক আৰ্জিত ফচলো আছে কিছুমান আছেনে নাই আছে আমি কথাখিনি বাহিৰলৈ যোৱা নাই ভিতৰতে আছো কথাখিনি আমি ভিতৰতে আছো আমি এই কথাখিনি সতি সন্তানে পিতৃ মাতৃক প্ৰতিপালন কৰাৰ দায়িত্ব নোলোৱা হৈছে বৃদ্ধা আশ্ৰমত চিট খালি আছে নেকি তাক চাই থাকে হয়নে বাৰু আকৌ পিতৃ মাতৃৰো স্বভাৱ আচৰণ এনেকুৱা হৈ গৈছে যে নিজৰ সতি সন্তান থাকোঁতেও আকৌ বেলেগৰ প্ৰতি দৃষ্টি দি ৰাখে হয়নে নহয় এইবিলাক আমাৰ সমাজৰ কাৰণে একোটা ডাঙৰ অমংগল এটা দুৰ্ঘটনা হয়নে নহয় আমি যদি মনুষ্যৰ নিচিনা জীৱশ্ৰেষ্ঠ এটা আমি জীৱন পাইছো আমাৰ বিচাৰ আচৰণ স্বভাৱ চৰিত্ৰ এইবিলাকে আমাৰ সমাজখনক আমাৰ নিজক এটা সুস্থিৰ পৰিৱেশ ৰচনা কৰাত সহায় কৰিব লাগিব মই বেয়া কাম এটা কৰি গাঁওখন এৰি নগৰলৈ গুচি গলো তাত ভাড়াঘৰত থাকিলো মোৰ বেয়া কামটোৱে কি মোক লগ এৰা দিলে নেকি লগতে থাকিব হয়নে নহয় সেইখিনি মই যদি কিবা এটা বেয়া কৰিছো এই বেয়াটো মই গাঁওখন এৰি দিলে বেয়াটো নাইকিয়া হৈ যাব নেকি কিন্তু আমাৰ গাঁওবিলাকত কি ব্যৱস্থা আছিলে কোনোবাই যদি সমাজত নকৰা সকলোৰে সন্মান হানি হোৱা ডাঙৰ ভুল এটা কৰে তেওঁক গাঁৱত সোমাবলৈ নিদিয়ে সংবিধানত তেনেকুৱা নিয়ম নাই কিন্তু সমাজত তেনেকুৱা নিয়ম আছে সমাজে বৰ্জন কৰিব কিয় বৰ্জন কৰিব সেই বেয়াটো যাতে দ্বিতীয়বাৰ সংঘটিত নহয় কিছুমান বেয়া আছে আমি এতিয়াও সেইটো মানি ল'ব নোৱাৰো গতিকে ধ্ৰুৱ কি আমাৰ লগত থকা সত্য উপলব্ধি আমাৰ লগত থকা সত্য অনুশাসন আমাৰ লগত থকা সত্য শুদ্ধ বিচাৰ আৰু উত্তম এই বিচাৰৰ পৰা আমাক আঁতৰ কৰি লৈ যোৱাৰ ব্যৱস্থা সেইটো কাৰণে ধ্ৰুৱৰ প্ৰতিহে নাৰদৰ উপদেশ উত্তমৰ প্ৰতি উপদেশ নাই উত্তমক যক্ষই বধ কৰিলে উত্তানপাত ৰজাৰ পুত্ৰ স্বয়ম্ভু মনুৰ নাতিক যক্ষই বধ কৰিছে এইটো কম ডাঙৰ কথা নে বাৰু হয়নে বাৰু কি ঘটনা নঘটাকে থাকিব পাৰে আমাৰ জীৱন যদি নিয়ম নীতিমতে নচলে আমাৰ জীৱনটো নিয়ম নীতি অনুশাসন এইবিলাকৰ মাজেদি আগবাঢ়ি যাব লাগিব সমাজে যিটো বেয়া বুলি কয় পিতৃ মাতৃয়ে যিটো কৰিবলৈ বাৰণ কৰে বা বাধা দিয়ে শিক্ষা গুৰুজনে যিটো কৰাটো নিবিচাৰে তেনেকুৱা ধৰণৰ কৰ্মৰ পৰা আমি বিৰত থাকি জীৱনটো আগুৱাই দিব লাগিব তেতিয়াহে আমাৰ দ্বাৰা ঘৰখনৰ গাঁওখনৰ সমাজখনৰ আৰু দেশখনৰ মংগল হ'ব ধ্ৰুৱ চৰিত্ৰত জগত মংগলৰ উপায়টো দেখুৱাইছে অকল ধ্ৰুৱৰ গৃহখনৰ মংগলৰ কথাটো দেখুওৱা
নাই পিতৃৰ কোলাৰ পৰা মাতৃয়ে ঠেকেচা মাৰি পেলাই দিলে প্ৰতিদানত পিতৃক এটা বাক্যও নকলে মোক কিয় মোক প্ৰাপ্তিটোৰ পৰা বঞ্চিত কৰিলা বুলি একো নকলে কাৰণ মাতৃ শুনিতিয়ে গম পায় যাৰ লগত বিচাৰ নাই তাৰ ওচৰত অভিযোগ কৰি লাভ নাই যিজন শুদ্ধ বিচাৰ ধৰ্ম ন্যায় নীতি সমস্তৰ গৰাকী সেইজনৰ ওপৰত ভৰসা কৰিলেই সকলো সমস্যা সমাধান হ'ব 5 বছৰ হোৱা এই অবুধ শিশুটিকো মাতৃ শুনিতিয়ে বুজাই দিব পাৰিলে কি বুলি বুজাই দিব পাৰিলে তোমাক যিখন ৰজাৰ আসনৰ পৰা নমাই দিয়া হৈছে এইখন আসনৰ একো মূল্য নাই আজি তোমাক নমাই দিছে কাইলে বেলেগ এজনকো নমাই দিব পাৰিব এইখন আসন কোনো স্থিৰ নহয় কিন্তু হে মোৰ পুত্ৰ এখন স্থান আছে সেইখন স্থানত থকাজনে যদি তোমাক গৰুৱাই তোমাক তাৰ পৰা কোনো নমাব নোৱাৰে এখন স্থান আছে সেইখন স্থানত যদি কেনেবাকে তুমি এবাৰ গৈ তেওঁ যদি চৰণ সেৱা কৰিব পাৰা তেতিয়াহ'লে তোমাৰ জীৱনত কোনো দুখ নাথাকে ধ্ৰুৱই কি কৰিলে সন্ধান কৰিলে যে হে মাতৃ এনে নিৰ্মল এনে পবিত্ৰ সকলো দুখ যান্ত্ৰণাৰ পৰা মুক্ত কৰি দিব পৰা এনে শুদ্ধ স্থানটো ক'ত আছে তেতিয়া ক'লে এই ৰাজ্যৰে এখন স্থানত এখন বন আছে নামটো মধুবন বনবিলাকৰ নামত তত্ত্বগত অৰ্থ আছে এখন বনৰ নাম হ'ল বৃন্দাবন এখন বনৰ নাম হ'ল মধুবন এই মধুবনখন কি এই মধুবনখন মধুৰতাৰে পৰিপূৰ্ণ অমৃতময় ক্ষেত্ৰ মধুবনখন কিহৰ কাৰণে ৰচনা কৰিছে অমৃতখিনি সংগ্ৰহ কৰিবৰ কাৰণে য'ত অমৃত সংগ্ৰহ কৰা হয় সেয়া হ'ল মধুবন য'ত অমৃত বিলোৱা হয় সেয়া হ'ল বৃন্দাবন এখনত সংগ্ৰহ কৰা হয় আৰু এখনত কি কৰা হয় পিলাই দিয়া হয় লোৱাটোত আনন্দ নে দিয়াটোত আনন্দ দিয়াটোত আনন্দ সেইটো কাৰণে বৃন্দাবনতকে শ্ৰেষ্ঠ বন নাই হয়নে বৃন্দাবনলৈ যদি আমি যাবলৈ হয় প্ৰথম মধুবন গৈ পাব লাগিব মধুবন গৈ নোপোৱাকে কোনো বৃন্দাবন নাপায়গে এইবিলাক তাত্ত্বিক অৰ্থ গতিকে মধুবন হ'ল আমাৰ জীৱনৰ মধুৰতাখিনিক আমি বিচাৰ কৰি ল'ব পৰাৰ যিটো সাধনা এই মধুৰতাখিনি ক'ৰ পৰা ল'ব লাগিব জীৱনৰ মধুৰতাখিনি ক'ৰ পৰা ল'ব লাগিব এই জগতৰ পৰাই ল'ব লাগিব এই সংসাৰৰ পৰাই ল'ব লাগিব সেইটো কাৰণে কি কৰিলে তুমি যি দেখা নাই মই তোমাক সেয়া দেখুৱাই দিছো তুমি যি পোৱা নাই মই তোমাক সেয়া পোৱাই দিছো হে ধ্ৰুৱ তুমি মনেৰে অকণমান ভাবি লোৱা কি বুলি ভাবিবলৈ গ'লে নাৰদে বুলন্দ শুনা ৰাজাৰতনয় পূৰ্ব উপদেশে যেনে দিলো তোমাই তাতপৰে শ্ৰেয় উপদেশ নাহি আন ময়ো তুতু কহু বাপু শুন সাৱধান ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি हुए যাৰ চৰণ সেৱাত তুমি কিহৰ পৰা বঞ্চিত হৈছা পিতৃৰ মৰম তুমি কিহৰ পৰা বঞ্চিত হৈছা বৈ মাতৃৰ প্ৰেম আৰে সকলো একে ঠাইতে আছে তুমি বিচাৰ কৰি লোৱা নাই কাৰণে পোৱা নাই মানে ধৰ্ম অৰ্থ কাম আৰু মুখ্য এই চাৰিটাতকৈও বেছি আনন্দময় এটা বস্তু আছে কি বুলি ক'লে সেইটো হ'ল হৰি সেৱা হৰি সেৱাতকে আনন্দ ক'তো নাই নাৰদৰ পৰা এই কথাখিনি ধ্ৰুৱই শুনিলে আৰু শুনাৰ পাছত নাৰদে ধ্ৰুৱক এনেদৰে ঈশ্বৰ উপাসনা কৰিব লাগে অতি সুন্দৰ সংযমী গোটেই পথটো দেখুৱাইছে কি পালো বাপজনা বহুত সময় বহিছে অকণমান পাঠ কৰক দেই আৰু অকণমান পাঠ কৰক সেই কথাখিনিলৈ আমি আকৌ যাম আৰু 10 মিনিট পাঠ কৰি লওঁ
স্থিতি সংসাৰ কয়ন্ত গয়ন্ত হয় অনুভৱ লীলা মনে চিন্তি কৰিবা বিস্তৰ আৰু স্তুতি ভক্তি ভাবে মূল মন্ত্ৰ কৰো তাকো শুনা বধানে যাৰ সম মন্ত্ৰ আৰু নাই এইটো কাৰণে চতুৰ্থ স্কন্ধৰ এইখিনি কথা সৰ্বসাধাৰণতে আমাৰ সামাজিক অনুষ্ঠানত পাঠ কৰা নহয় এই কথাখিনি তাৰমানে শৰণ ভজন নামমালা গোটেই তত্ত্বখিনি এই কথাখিনিত আছে সেইটো কাৰণে এই কথাখিনি কি কৰে লাহেকৈ অখণ্ড ভাগত পাঠ কৰি থৈ দিয়ে এই ধ্ৰুৱৰ ভজনৰ আচল তত্ত্বটো যিটো হৰি দৰ্শন সেইটোৱে কৈছোঁ ভজনৰ আচল লক্ষ্য উদ্দেশ্যটো হ'ল হৰি দৰ্শন গতিকে হৰি দৰ্শনৰ গোটেই উপায়টো দিয়াৰ লগতে হৰিক গুণময় ৰূপত চোৱাৰ পাছত তত্ত্ববিলাক আকৌ নিৰ্গুণ ৰূপত উপাসনা কৰিব লাগিব এতিয়া নিৰ্গুণ ৰূপত উপাসনা কৰিবলৈ কি লাগিব নিৰ্গুণ ৰূপত উপাসনা কৰিবলৈ নিৰ্গুণ বস্তু লাগিব গুৰু দেৱঋষি নাৰদে দ্বাদশটা তত্ত্বযুক্ত ঈশ্বৰৰ ৰূপটো দৰ্শন কৰাই দিলে পদৰ পৰা জানুৰ পৰা নাভিৰ পৰা বক্ষৰ পৰা অলংকাৰ সহিতে শিৰোৰত্নলৈকে সমস্তখিনিক দৰ্শন কৰি দিয়াৰ পাছত আৰু এইটো বৰ ডাঙৰ কথা নাৰদে যেনেকৈ কৈ আছে ধ্ৰুৱই তেনেকৈ দেখি আছে দেখি আছে কাৰণ ভাৰতীয় এই বস্তুটোক দৰ্শন বুলি কোৱা হয় যাৰ আগত কৈ থকা হয় তেওঁ কি কৰে তেওঁ অন্তৰ্দৃষ্টিয়ে সেইখিনি দেখা পাই গৈ থাকে এই যে দৰ্শন পাই গৈ আছে দৰ্শন পাই যোৱাৰ পাছত নাৰদে ভাবিলে যে ধ্ৰুৱইটো খুব বেছি অকণমান সময়হে এওঁক দেখা পাব অকণমান সময় দেখা পোৱাৰ পাছততো এওঁক একো নেপাব তেনেহ'লে আকৌ কান্দিব মোৰ নিচিনাকৈ হয়নে গতিকে দেখা নাপালেও সদায় পোৱাৰ ব্যৱস্থাটো মই তেওঁক কৰি দি থৈ যাম সেইটোকে কি বুলি কোৱা হয় তাকে কোৱা হয় গুৰু মন্ত্ৰ গুৰুৱে যি গুৰু মন্ত্ৰ দিয়ে সেই গুৰু মন্ত্ৰত ঈশ্বৰ প্ৰভু সৰ্বদা বিৰাজমান হৈ থাকে গুৰুক স্মৰণ কৰি গুৰু মন্ত্ৰ জপ কৰাৰ লগে লগে ভগৱন্ত প্ৰভু তেওঁৰ হৃদয়লৈ নামি আহে সেইটো কাৰণে দেৱঋষি নাৰদে কি কৰিলে ধ্ৰুৱৰ প্ৰতি ইমান কৃপা কৰিলে যে তোমাক মই এতিয়া দ্বাদশ অক্ষৰযুক্ত মন্ত্ৰ ভাগ দান কৰিম ধ্ৰুৱ আমি প্ৰত্যেকেই মনুৰে নাতি হয়নে নহয় মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভু মনুৱে নহয় জানো হয়নে গোটেই মানৱ জাতিটো তেওঁৰ পৰা নামি অহা নাই জানো হয়নে নহয় গতিকে আমি প্ৰত্যেকেই ধ্ৰুৱ কেনেকৈ ধ্ৰুৱ আমাক ধাৰণ কৰা আত্মা হ'ল ধ্ৰুৱ আত্মা অবিনশ্বৰ নহয় জানো হয়নে আমাৰ লগত থকা পৰা প্ৰকৃতি জীৱটো ঈশ্বৰৰ অংশ নহয় জানো এই দুইটা শুদ্ধ বস্তু সেইটো কাৰণে এই দুইটা বস্তুৰ বিষয়ে যি জানে সি কেতিয়াও মানুহক হিংসা নকৰে দেখিলে উন্নতি দেখিলে ঈৰ্ষা লাগে নে নালাগে আনৰ উন্নতি দেখিলে ঈৰ্ষা লগাটো মানুহৰ স্বভাৱেই কোনেও বুকুত হাত দি ক'ব নোৱাৰিব মোৰ নালাগে বুলি হয়নে লাগিবই কিন্তু কেইজনমানৰ নালাগে আনৰ যিমান উন্নতি দেখিলেও কেইজনমানৰ কেতিয়াও ঈৰ্ষা নালাগে তেওঁৰ ঈৰ্ষা লাগিবই নোৱাৰে কিয় লাগিব নোৱাৰে
তেওঁ ঈশ্বৰৰ জ্ঞান পাই থৈছে গুৰুৰ পৰা যে উন্নতিটোত আনন্দ কৰাটোহে ধৰ্ম উন্নতিত হিংসা কৰাটো কি অধৰ্ম আমি জানিম জানো সেইটো আমি নাজানো কিন্তু আমাক জনাই দিব কোনে আমাৰ গুৰু ভগৱানে যে উন্নতিটোত সদায় কি কৰিব লাগে প্ৰেৰণা দিব লাগে সমৃদ্ধিটোতহে আনন্দ আছে নিশেষ হৈ যোৱাটো আনন্দ আছে জানো নাই হয়নে বাৰু নিশেষ কৰিব লাগিব আমাৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ অহংকাৰ এইবিলাক নিশেষ নহ'লেও নিশেষ কৰিবলৈ যত্ন কৰিব লাগিব চেষ্টা কৰিব লাগিব এই লোভ মোহ কাম ক্ৰোধ অহংকাৰবিলাক যদি আমি ঈশ্বৰ সেৱা ভকত সেৱা গুৰু সেৱাৰ দ্বাৰা আমি যদি সেইবিলাকক জীৰ্ণ কৰিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে কি হ'ব আনৰ উন্নতি দেখিলে আমাৰ আনন্দ লাগি যাব কিন্তু সাধনা অবিহনে কেতিয়াও সিদ্ধি নহয় ধ্ৰুৱৰ যোগেদি দেখাইছে যে দেৱঋষি নাৰদে দ্বাদশ অক্ষৰ হে ৰাম দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান ও যাক জানি হুৱে নৰ এই হৰিৰ সমান এতিয়া মন্ত্ৰটো থাকিলে হৰি মন্ত্ৰটো জানিলে হৰি সমান হ'ব পাৰিব জানো নোৱাৰে মন্ত্ৰটোত থকা ঈশ্বৰৰ তত্ত্বটো জানিব লাগিব আজিৰ পৰা 3 বছৰ আগতেই এই দ্বাদশ অক্ষৰ মন্ত্ৰটোৰ ওপৰত আমি 48 মিনিটৰ এটা ভিডিঅ' বনাই থৈছোঁ 48 মিনিটৰ এই মন্ত্ৰটোৰ প্ৰতিটো অক্ষৰৰ যিটো ভাগৱতত থকা তত্ত্বগত বিষয়বস্তু সেই গোটেই বস্তুকেইটা সামৰি বনাই থোৱা আছে এতিয়ালৈকে প্ৰায় 1,20,000 মানে সেই ভিডিঅ'টো চাইছে কিছুমান বস্তু দুবাৰ কৰি কেতিয়াও দিয়া নহয় এবাৰেই কৰি দিয়া হয় গতিকে আপোনালোকে নিপেন শইকীয়া ইউটিউব চেনেলত ও নমো ভগৱতে বাসুদেৱায় মানে কি এই বুলি এটা ভিডিঅ' বনাই থোৱা আছে তাত এই দ্বাদশ অক্ষৰ মন্ত্ৰৰ ভাগৱতৰ দ্বাদশটা তত্ত্বত কেনেদৰে ভাগৱত শাস্ত্ৰত বিৰাজমান হৈছে আৰু সেই বস্তুটো আমি কেনেকৈ হৃদয়ংগম কৰি এই মন্ত্ৰটোক আমি কেনেদৰে ঈশ্বৰৰ লগত এক কৰি উপলব্ধি কৰিব পাৰিম সেই ব্যৱস্থাটোৰ দ্বাৰাহে আমাৰ হৰি দৰ্শন হ'ব নহ'লে মন্ত্ৰ মনন্নাথ যিটো মনন কৰা যায় সেইটোৱে হ'ল মন্ত্ৰ হয়নে নহয় গতিকে আমাক দ্বাদশ অক্ষৰ মন্ত্ৰ নালাগে যেটো ধ্ৰুৱৰ যুগটো কি যুগ আছিলে ধ্ৰুৱৰ যুগটো সত্য যুগ আছিলে হয়নে নহয় সত্য যুগত দ্বাদশ অক্ষৰ মন্ত্ৰৰ প্ৰাসংগিকতা আছিলে এতিয়া কি যুগ এতিয়া কলি যুগত কি একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলাজাক অদেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ সুত অদৈৱকী পুতৰ পদ সেৱা এ কৰ্ম একে এহি মানে মাত্ৰ এই মনটো একেটা নাম মাত্ৰয়দ ভূত হে মন্ত্ৰ একেটা নাম
ত্ৰয়দ ভূত মাধৱৰ মহিমা চব গোটেই তত্ত্বটো ক'লে কিন্তু নামটো নক'লে হয়নে নহয় কিয় নক'লে নামটো ৰহস্য দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে সি মানে মাত্ৰ মনটো একে টান নাম মাত্ৰ অৰবুদ কিন্তু নামটো নক'লে নামটো অৰবুদ নক'লে কিয় নক'লে নামটো গোপীৰ বস্তু ভগৱানৰ নামটো কাৰ বস্তু গোপীৰ বস্তু গোপী মানে কি যি সদায় গোপনে ৰাখে গোপী মানে যি সদায় গোপনে ৰাখে গোপীয়ে মনে মনে অকণমান নাখন সদায় চুমকে ৰাখে সংসাৰৰ পৰা বাদ দি স্বামী পুত্ৰ পৰিবাৰ শাহু কালেও নহয় তেওঁলোকে মন্থন কৰা অকণমান মাখন আছুতীয়া পাত্ৰ এটাত সদায় লুকুৱাই ৰাখে কালে লুকুৱাই ৰাখে সেইকণ কৃষ্ণলে ৰাখে কৃষ্ণলে জানো লুকুৱাই ৰাখিব লাগে দেখাকে ৰাখিলে কোনোবাই কিবা ক'ব নেকি হা এই কৃষ্ণৰ প্ৰেমটো হ'ল গোপন বস্তু গোপন কিয় বস্তুটো অকণ বুজিব লাগিব ধ্ৰুৱ চৰিত্ৰৰ এই দ্বাদশ অক্ষৰ মন্ত্ৰ সাধনাৰ লগত ঈশ্বৰৰ ৰহস্য ভক্তিৰ এটা সম্পূৰ্ণ লিংক আছে যোগসূত্ৰ আছে ঈশ্বৰ কৃষ্ণক পোৱাটো অত্যন্ত জটিল ভগৱান কৃষ্ণক পোৱাটো অত্যন্ত জটিল তেওঁৰ কৃপা অবিহনে কোনেও তেওঁক কেতিয়াও পাব নোৱাৰিব এতিয়া পোৱাৰ যিটো উপায়টোৰ ৰখীয়া পাতিলে কাক কুবেৰক যে কুবেৰ মানে কি কুবেৰ মানে কাকো নিদিয়া ৰখীয়াজনে এনেকুৱা ভগৱানৰ 8টা ভঁৰাল ৰখি থাকিবলৈ দিছে সম্পদৰ কিন্তু কাকো ফুটাকৈ এটাও নিদিয়ে এবাৰ বিপদত পৰি শিৱ গৈছিলে বোলে 20 কেইটামান দিয়া মই খেতি কৰোঁগৈ হয় ন এতিয়া কুবেৰে কি কৰিলে সৰু সৰু বাঁহৰ শুকান চুঙা 2টা কাটি আনিলে নলৰ চুঙা 2টা কাটি আনিলে কাটি আনি এটা দেচুঙা দিলে ইটো দেচুঙা দিলে আকৌ কি বুলি কৈছে বোলে দিয়াটো দিলো কিন্তু ঘূৰাই দিবা দিয়াটো দিলো কিন্তু আকৌ ইয়াৰ ডাবুল ঘূৰাই দিবা হয়নে বাৰু এতিয়া সব বস্তুৰ ৰিটাৰ্ণছ হয় এতিয়া কুবেৰৰ বিষ্ণুৰ ভঁৰালৰ পৰা বিষ্ণুৱে ৰখিবলৈ দিছিলে কুবেৰক শিৱই বহুত খাটনি ধৰিলত কি কৰিলে দুচুঙা দিলে হয় না বাৰু ইয়াত কিহৰ খেতি আছিলে ইয়াত ধান খেতি আছিলে নেকি আহু খালি হা এয়া কুবেৰৰ পৰা যে আনিছিলে দুচুঙা কি আছিলে ইয়াৰ নাম আছিলে হা কাৰ নাম আছিলে এই চুঙাত আছিলে ভগৱানৰ নাম এই চুঙাত আছিলে ভকতৰ নাম সেইটো কাৰণে চুঙা দুটা শিৱই কি কৰিলে কৈলাশ ধামত বহি ললে আৰু বহি লৈ সেই দুচুঙাকে সদায় পাণ কৰাত লাগি গ'ল কেনেকে পাণ কৰিছে তাৰ এক সাধনা দেখুৱাই দিছে বোলে কি তক্ষৰ যজ্ঞত গৈ বহাৰ পাছতো সব পাহৰি কেৱল নামেই জপ কৰি আছে গতিকে আপোনাক সবে আজি অকণমান অনুভৱ কৰক ভগৱানৰ নাম আমি কিমান একান্ত চিত্তে জপ কৰিব লাগিব ধ্ৰুৱই থকা সত্য স্থানখনত যদি আমি আছো নাৰায়ণ ক্ষেত্ৰত যদি ঈশ্বৰে আমাক ৰাখিছে
তেতিয়াহ'লে তাৰ আনন্দ ধামখন ৰচনা কৰিবলৈ আমি ভগৱানৰ নাম কিমান একান্ত ভাৱেৰে আমি জপ কৰিব লাগিব। আপোনালোকে কৰেনে বাৰু নাম জপ? সুধিব নাপায় কিন্তু সুধিছোঁ, হয়নে বাৰু? নাম সকলোৱেই জপ কৰিব লাগে, ল'ব লাগে। কিয় নাম ল'ব লাগে? এই সত্যটোকে দেৱঋষি নাৰদে দেখুৱাইছে। কাক? ধ্ৰুৱ। তুমি এইবাৰ দ্বাদশ অক্ষৰ মন্ত্ৰৰে তুমি ভগৱন্তৰ ঈশ্বৰক উপাসনা কৰা, হয়নে? উপাসনা কৰিলো, কি হ'ল? খন্তেক সময়হে দেখিলে, অকণমান সময় দেখিলে, তাৰ পাছত আৰু অদৃশ্য হৈ গ'ল। আকৌ ৰাজ্য শাসন কৰিবলৈ তেওঁক পঠালে, হয়নে নহয়? ৰাজ্যৰ ৰাজধৰ্মটো তুমি পালন কৰা। পালন কৰাৰ পাছত ঈশ্বৰে কৈছে অন্তিমত তোমাক মই মোৰ স্থানলৈ লৈ আহিম, হয়নে বাৰু? গতিকে আমাক ধ্ৰুৱ চৰিত্ৰৰ দ্বাৰা আমাৰ জীৱনৰ সত্যটো দেখুৱাইছে। আমি ঈশ্বৰ সেৱা কৰিব লাগিব, কিন্তু ঈশ্বৰ সেৱা কৰি আমি আমাৰ সংসাৰ ধৰ্ম ত্যাগ কৰিব নালাগিব। আমি জীৱৰ ধৰ্ম ত্যাগ কৰিব নালাগিব। জীৱনৰ যিখিনি কৰণীয়, এই কৰণীয়খিনি আমি কৰিব লাগিব, কিন্তু কেনেকৈ কৰিব লাগিব? এটা সংযমী পথেৰে, এটা সাধনাৰ ৰাস্তাৰে আমি এই কৰ্মখিনি কৰি যাব লাগিব। সেইটো কাৰণে হে ৰাম তেৰাত্ৰ জপিলে দেখা অদ্যন্ত দেৱগণ, সাত ৰাত্ৰি জপে সিদ্ধি হয় প্ৰয়োজন। এই মন্ত্ৰ কেইবাৰ জপ কৰিব লাগে? সংখ্যা দিয়া নাই, সময় দিছে। যদি 3 ৰাতি জপ কৰে, হয়নে? 3 ৰাতি জপ কৰিলে দেৱতাসকলে দেখা দিব, দেৱ দৰ্শন হ'ব। আৰু যদি 7 ৰাতি জপে কি হ'ব? 7 ৰাতি জপ কৰিলে সিদ্ধি লাভ হ'ব, হয়নে বাৰু? এতিয়া 7 ৰাতি জপ কৰিবলৈ হ'লে সিদ্ধি লাভ হ'ব, কিন্তু ভকতক সিদ্ধি লাগে জানো? ডাঙৰ কথা। ভকতক সিদ্ধি লাগে জানো? নেলাগে। ভগৱানৰ একান্ত ভকতক সিদ্ধি নেলাগে, মুক্তি নেলাগে। কি লাগে? ভগৱানৰ চৰণ। ভগৱানৰ চৰণতকৈ শ্ৰেষ্ঠ স্থান নাই, হয়নে বাৰু? বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা, হয়নে নহয়? গতিকে আমি সেইকণ স্থানত যদি আমি কেনেবাকৈ সেৱা কৰিবলৈ পাওঁ, তেতিয়াহ'লে ধ্ৰুৱলোক আৰু আমাৰ কাম্য নহয়। গতিকে জীৱনৰ আচল সত্য পথটো বিচাৰ কৰি ল'ব পৰাটো আমাক ভাগৱত শাস্ত্ৰৰ এটা শুদ্ধ মত হিচাপে বা আমাক উপদেশ হিচাপে আগবঢ়াইছে বা জনাই দিয়া পাঠ আগবঢ়াইছে। আৰু ধাতুময় অলেখা গোপ অনুগত প্ৰতিমা আশ্ৰয় শালগা মহিলা তেজে শ্বেত মূলত শ্বেতমণ্ডলত অজল আদি আনুনানা অধিষ্ঠানগত অধিকাৰী ভেদে যাতে তাকো নিষ্ঠা কৰি অশুদ্ধ মনে ভক্তি ভাৱে আৰাধিবা হৰি। ৰাম অগম্ভটো স্বৰূপ দিতে নৈবেদ মিলাই অথৰ মূলান যত
উপহাৰ পাই তুলসী কুসুম মাধ বৰপি ৰতৰ তাৰো মালা হাৰ গান্ধী দিবা বিস্তৰ কিশলয় দল জল অক্ষৰ অংকুৰ অকাল দেখে পাই যত সম্ভাৰ পশুৰ আত্মা অনুৰূপে চিত্ৰ বৃত্তি মুখাৰে অমিতাহাৰ জিতাসন হৈবানি নিৰন্তৰে ইহি ভাৱে আৰাধি সাধিবা প্ৰয়োজন অহৈবন্ত সাক্ষাৎ দেৱ দেৱনাৰায়ণ পাছে দণ্ডমতে পৰি প্ৰণাম কৰিবি অব্যাহতে হবে মনোৰথ হে নাৰদে ধ্ৰুৱক সবে উপদেশ দিল হে ধ্ৰুৱ নাৰদক প্ৰদক্ষিণে প্ৰণামিল হে ঋষিত বিদায়ে মধুবনে চলি গলা হে বৰ্ষচতী পুৰী নাৰদ আশী ভৈলা হে আচন্ত উতান পাদ ৰাজা দুখ মনে হে উপাসী আচন্ত যত পাত মন্ত্ৰী গণে হে উপঞ্চী বজাই গুণ বৰ্ণাই অশেষ হে ভৈলা দেৱ ঋষি ৰাজ সভাত প্ৰৱেশ হে নাৰদক দেখি ৰাজা উঠিতা বখনে হে সাদৰি বসাইলাই আনি বিচিত্ৰ আসনে ভাগৱত শাস্ত্ৰত ৰজাৰ ওচৰলৈনো ভাল দিন কেনেকৈ আহে তাৰ ব্যৱস্থাটো দেখাইছে গতিকে সেইটো আমি কৰোঁ নে নকৰোঁ সেইটো আমাৰ সিদ্ধান্ত ৰজা মনৰ দুখত মৃতপ্ৰায় হৈ আছিলে 5 বছৰ পুত্ৰটো ৰাজ্য এৰি বনলৈ গুচি গ'ল তাতকৈ ৰজাৰ ডাঙৰ দুখ কি হ'ব পাৰে হয়নে বাৰু এইজন ৰজাৰ পুত্ৰই দেৱঋষি নাৰদক গুৰুৰূপে বুজিলে এই গুৰু ভগৱান আপুনি মোক ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে আপুনি মোক শিকাই দিয়ক দেৱঋষি নাৰদে ধ্ৰুৱক ঈশ্বৰক কেনেদৰে সেৱা সৎকাৰ কৰিব লাগে শিকাই দিলে আৰু ধ্ৰুৱই যেতিয়াই তাত সাধনা আৰম্ভ কৰি দিলে পিতৃৰ গৃহলৈ আকৌ সন্তৰ আগমন হৈ গ'ল যিজন সাধু সন্ত মহন্ত দেৱঋষি নাৰদে তেওঁৰে পুত্ৰক ঈশ্বৰ সেৱাৰ ৰাস্তা পথ দেখালে সেইজন দেৱঋষি নাৰদ ঈশ্বৰকেই পুত্ৰৰ পবিত্ৰ সাধনাৰ কাৰণে পিতৃৰ দুখৰ সময়ত আকৌ তেওঁক লগ পালে হয়নে বাৰু সেইটো কাৰণে আমি সদায় মনত ৰাখিব লাগে এটা কথা মাধৱ মহাপুৰুষে আমাৰ বিচাৰ আৰু বিবেকক ঈশ্বৰমুখী কৰি তুলিব বিচাৰিছে অশেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি অমেঘাচন্ন নহয় দুৰ্দিন
কৃষ্ণ কথা অমৃতৰ হাইম কোৱালা পৰশ অজিতু দিন হুৱয়বি অৰ্থাৎ সেইটোৱে আমাৰ বেয়া দিন আমাৰ সংসাৰী জীৱবিলাকৰ কাৰণে আমাৰ বিষয়ী জীৱবিলাকৰ কাৰণে কোনটো আমাৰ কাৰণে বেয়া দিন আমি যিদিনাখনি কৃষ্ণৰ চৰণ স্মৰণ নকৰিলোঁ কৃষ্ণৰ নাম গুণ আমি শ্ৰৱণ কীৰ্তন নকৰিলোঁ আমাৰ কাৰণে বেয়া দিন সেইটোহে যিটো দিনত তেওঁক স্মৰণ কৰা নহয় সেই দিনটোলৈ আমাৰ ওচৰলৈ অসন্ত বস্তু আহে যিদিনাখনে স্মৰণ নকৰিম সেইদিনাখনে অসন্ত বস্তু আহিব তা অসন্ত বস্তুটো স্মৰণ নকৰিলে কেনেকৈ আহে কিয় আহে আপোনাৰ হৃদয় ধামখনত ঈশ্বৰ আছে ঈশ্বৰ থকা ঠাইখনলৈ দুটা বস্তু আহিব বিচাৰে এটা আহিব বিচাৰে কি ঈশ্বৰৰ সৎ সাধনা বস্তুবিলাক আৰু এটা আহিব বিচাৰে কি অসৎ বস্তুবিলাক আহিব বিচাৰে এওঁ স্পৰ্শ পাই সৎ হ'বলৈ সৎ বস্তুবিলাক আহিব বিচাৰে এওঁ আনন্দৰ ভাগ ল'বলৈ উদ্দেশ্য বেলেগ বেলেগ সৎবিলাক আহিব বিচাৰে আনন্দৰ ভাগ ল'বলৈ অসৎবিলাক আহিব বিচাৰে সিহঁতৰ অসৎ বৃত্তিবিলাকৰ পৰা মুক্ত হ'বলৈ সেইটো কাৰণে হৰি সততে স্মৰা প্ৰজা সমস্ত ধৰ্মৰ ইহে ৰাজা হৰি মৰণে হিজয় উন্নকি কৰ হে নপাস কৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত হে হৰি পাহৰিলে সি যে সদায় হৰিক মনত পেলাই থাকে কোনে এই মহাবৈষ্ণৱ কিয় হৰিক সদায় স্মৰণ কৰি থাকে কুবেৰৰ পৰা দুচুঙা নাম আনিলে এচুঙা ভকতৰ সিচুঙা ভগৱানৰ হয়নে বহুতৰে প্ৰশ্ন হ'ব পাৰে একেটা চুঙাতে নানি দুটা চুঙাত কিয় আনি দেখুৱালে কুবেৰেও দিছে তত্ত্ব অৰ্থ নামৰ তত্ত্ব আছে নামৰ অনন্ত মহিমা আছে একেটা চুঙাতে নামখিনি দিব পাৰিলেহেঁতেন দুটা চুঙাত কিয় দিলে বোলে ইটোতকেও সিটো বেছি বলৱান সিটোতকেও সিটো বেছি বলৱান প্ৰশ্ন হয় এটা সৰু এটা ডাঙৰ নেকি নহয় ইটোতকে সিটো ডাঙৰ সিটোতকে সিটো ডাঙৰ কাৰ কাৰণে কোন ডাঙৰ ভকতৰ কাৰণে ভগৱান ভগৱানৰ কাৰণে ভকত এই তত্ত্বটো আমি বুজিব লাগিব আমি প্ৰত্যক্ষভাৱে কৃষ্ণক কোনোবাই পাম জানো নাপাওঁ হয়নে আমি ভাগৱত শাস্ত্ৰৰ দ্বাৰা পাম ভকতৰ সংগৰ দ্বাৰা পাম হয়নে ভকত বৈষ্ণৱৰ চৰণ সেৱাৰ আশীৰ্বাদৰ দ্বাৰা পাম সেইটো কাৰণে 6জন ভকত 12জন বৈষ্ণৱ মুঠ তত্ত্ব কেইটা 18টা হয়নে আমি যে আপোনালোকক কৈছিলোঁ 18টা 18টো অলপ স্থান নহয় অলপ মান নহয়
হয়নে বাৰু এফালে আছে 6 জন ভকতৰ নাম তাৰ লগত আছে 12 জন বৈষ্ণৱৰ নাম হয়নে বাৰু নাম নামেই নিৰ্গুণ এই 6 জন ভকত আৰু 12 জন বৈষ্ণৱ এয়া নাম কোনে জপ কৰে বাৰু 6 জন ভকতৰ আৰু 12 বৈষ্ণৱৰ নাম কোনে জপ কৰে ভগৱান বিষ্ণুৱে জপ কৰে ভগৱান বিষ্ণুৱে কাৰ নাম জপ কৰে 6 জন ভকত আৰু 12 জন বৈষ্ণৱৰ নাম জপ কৰে বিষ্ণুৱে 6 জন ভকত আৰু 12 জন বৈষ্ণৱে কাৰ নাম জপ কৰে বিষ্ণুৰ নাম জপ কৰে 18 জনে জপ কৰে তেওঁৰ নাম তেওঁ জপ কৰে 18 জনৰ নাম হয় না নহয় নামৰ মহিমা বাঢ়ি গৈ থাকে বোলে কিয় বাঢ়ি গৈ থাকে তোমালোকে এখন মুখেৰে জপ কৰা মই 1000 মুখেৰে জপ কৰোঁ ঈশ্বৰে কেইখন মুখেৰে জপ কৰে সহস্ৰ ফণাৰে জপ কৰে হয়নে বাৰু সেইটো কাৰণে নাম বস্তুৰ মহিমাটো অত্যন্ত বেছি এতিয়া এই 12 বৈষ্ণৱ আৰু 6 জন ভকতৰ যে নাম এই নাম ক'ত আছে ভাগৱতত আছে এই ভাগৱতত গুৰুৰ স্থানত কৃষ্ণ বহা নাই গুৰুৰ স্থানত কাক বহুৱাইছে কৃষ্ণৰ পাৰিষদ দেৱঋষি নাৰদক বহুৱাইছে হয়নে নহয় গতিকে আমি আত্মা ঈশ্বৰ গুৰু পৰম গুৰু আমি সেইটো আমি অনুভৱ কৰিব লাগিব কিন্তু আমাৰ কাৰণে গুৰু কোন আমাৰ কাৰণে গুৰু সেইজনে যিজনে আমাক জন্ম দিলে যিজনে আমাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিলে হয়নে সেয়া আমাৰ কি সেয়া আমাৰ আদ্য গুৰু হয়নে আমি জন্ম হোৱাৰ পাছত কি আছিলো আমি নিৰক্ষৰ আছিলো আমি অজ্ঞ অশিক্ষিত আছিলো হয়নে আমাক বৰ্ণ পৰিচয় কৰি আমাক অক্ষৰ জ্ঞান দিলে অক্ষৰ জ্ঞানটো নিৰ্গুণ আকৌ সেইটো কাৰণে এটা খৰ বৰ্ম এটা অক্ষৰ বৰ্ম আছে নে নাই হয়নে সেইটো কাৰণে শিক্ষা গুৰুজনো এজন শ্ৰেষ্ঠ গুৰু হয়নে এজন আদ্য গুৰু এজন শিক্ষা গুৰুৱে কি দিলে অক্ষৰ জ্ঞান বৰ্ণ পৰিচয় হয়নে আৰু তাৰ পাছত এই অক্ষৰ জ্ঞানৰ দ্বাৰা আমি যিখিনি পাব নোৱাৰিম অক্ষৰ জ্ঞানৰ দ্বাৰা কি পাব নোৱাৰি নিজক জানিব নোৱাৰি ঈশ্বৰক জানিব নোৱাৰি জগতক জানিব নোৱাৰি হৰি মায়াক জানিব নোৱাৰি এইখিনি কোনে জনাব আধ্যাত্মিক গুৰুৱে বোলে শ্ৰেষ্ঠ গুৰুজন কোন শ্ৰেষ্ঠ গুৰুজন আধ্যাত্মিক গুৰুজন কিয় শ্ৰেষ্ঠ আধ্যাত্মিক গুৰুজনক যদি ভজা যায় আদ্য গুৰু আৰু শিক্ষা গুৰু সকলোৰে পূজা হয় মানে বাৰু সকলোৰে পূজা হৈ যায় কিন্তু আমি উত্তান পাদৰ নিচিনা দুটা বৃত্তিৰ গৰাকী এটা জীৱ আমাৰ এটা বৃত্তি সুৰুচি হয়নে থাকিবলৈ ভাল লাগে খাবলৈ ভাল লাগে পিন্ধিবলৈ ভাল লাগে হয়নে এটা বৃত্তি শুনি দি ন্যায় নীতি সদাচাৰ মন গ'লে মানিম মন নগ'লে নামানো হয়নে নহয় কথাটো যদি মন গৈছে মানিম আৰু যদি মন যোৱা নাই নেমানো হয়নে বাৰু সেইটো কাৰণে দুটা বৃত্তি এটা সুৰুচি এটা শুনি দি এতিয়া কোনটো বৃত্তি আমাক সদ্গতি দিব সেই বৃত্তিটোৱে হ'ল সুনীতি হয়নে এটা সুনীতি ৰূপী সদাচাৰ বোলে কি সদায় ঈশ্বৰক উপাসনা কৰা সদায় ন্যায় অন্যায় উচিত অনুচিত এইখিনি নিজে বিচাৰ কৰি চোৱা অকল মোৰ সন্তানটো ভাল হ'লে আমাৰ গাঁওখন ভাল হ'ব জানো মোৰ সন্তানটোৰ লগৰ সকলো সমানে ভাল হ'লেহে গাঁওখনৰ ভাল হ'ব এইটো সুনীতি হয়নে নহয় আমি এই প্ৰতিযোগিতামূলক এই পৃথিৱীখনক আমাৰ আত্মীয় স্বজনবিলাককো যদি আমি প্ৰতিযোগিতাত লগাই ৰাখোঁ হয়নে নহয় তেতিয়াহ'লে আমি জীৱৰ দয়া প্ৰেম এইবিলাকক আমি অনুভৱ কৰিব নোৱাৰিম
আমাৰ লক্ষ্যটো এক কৰি ল'ব লাগিব সকলোৰে সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইমান যান্ত্ৰিক যুগতো ইমান ৰ'বলৈ সময় নাইকিয়া মানে পাপ তাপ ভাগ লাভ কৰি থকা এই তাপিত যুগতো গীতা ভাগৱতক কিন্তু আজিলৈকে একোৱেই নেলাগে বুলি দৰকাৰ নাই বুলি ক'ব পৰা নাই আৰু এনে এটা দিন পৃথিৱীলৈ কেতিয়াও নাহে হয়নে যে ভাগৱত গীতা ভকতৰ সংগ ভগৱানৰ চৰণ এয়া আমাক এই পৃথিৱীত নৰ থাকে মানে আমাক প্ৰয়োজন হৈ থাকিব সেইটো কাৰণে ধ্ৰুৱ চৰিত্ৰৰ সত্যখিনি আমাৰ গৃহৰ সত্য হ'ব ধ্ৰুৱ চৰিত্ৰৰ ঈশ্বৰৰ উপাসনাখিনি আমাৰ জীৱনৰ উপাসনা হ'ব হয়নে আমি নিজৰ ৰুচিবোধৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ নৈতিকতাখিনিক যাতে আমি বনলৈ দলিয়াই নেপেলাওঁ এই বিচাৰবিলাকৰ যাতে আমি গৰাকী হ'ব পাৰোঁ তেনে এক পৰমাৰ্থিক ঈশ্বৰ চিন্তনৰ পথহে আমাক ভাগৱত শাস্ত্ৰই দেখুৱাব বিচাৰিছে কৃপালু বালজনাই পুনৰ আকৌ পাঠ আৰম্ভ নাৰদে ধ্ৰুৱক সবে উপদেশ দিল নাই মই ফটো লৈ আহিছোঁ মই ধৰি দিছোঁ মই ফটো লৈ দিছোঁ নহয় নহয় হেৰিটো এই সুৰটো হয়নে কোনটো নাৰদে নাৰদে ধ্ৰুৱক সবে উপদেশ দিল এই ধ্ৰুৱ নাৰদক পদ ঘৃণে প্ৰণাম